নমস্কাৰ বন্ধুসকল, মই সুলতান আহমদ মৃধা আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল সুলতান মৃধাছ ব্লগলৈ। দুদিনমান আগতে আমি ৰাজনীতি সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলো। আজি পুনৰ আমি ৰাজনীতিৰ সম্পৰ্কে আলোচনা কৰিম। কিন্তু হে ৰাজনীতিৰ কথা আলোচনা কৰিবলৈ যাওঁতে ৰাজনীতিত আমাৰ কি দায়িত্ব, আমাৰ কি কৰ্তব্য, আমি কি কৰা উচিত, কি নকৰা উচিত, ৰাজনীতি আমাৰ কাৰণে কি, আমি প্ৰত্যেকজন মানুহ ৰাজনীতিৰ লগত কেনেকৈ সাঙুৰ খাই আছো, এই বিষয়ে আলোচনা কৰিম আজি। আৰু এই বিষয়ে আলোচনা কৰাৰ কাৰণে আমাৰ অতিকে চেনেহৰ চৰ্চাপৰি সাহিত্য পৰিষদৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, লেখক, অধ্যক্ষ মাননীয় ডক্টৰ হাফিজ আহমেদক আমাৰ চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ হাফিজ দা। ধন্যবাদ। আপোনাক মই প্ৰথমে সুধিব খুজিছো যে যেহেতু নিৰ্বাচন সমাগত আৰু এতিয়া প্ৰত্যেকজন মানুহেই ৰাজনীতিৰ কথা পাতি আছে, আমাৰ বিশেষকৈ আমাৰ যিখিনি ধৰ্মীয় সংখ্যালঘু অঞ্চল, সেই ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ যিমানখিনি বজাৰ সমাৰ আছে প্ৰত্যেকটো চকত এতিয়া চাহ দোকানবোৰত ধুম পৰিব একাপ চাহ, মলয়বিৰি আৰু ৰাজনীতি। ইয়াৰ বাহিৰে আপুনি সেই দোকানবোৰত আপুনি একো শুনা নাপায়। আমাৰ মানুহখিনি ৰাজনৈতিকভাৱে ইমান পৰিপক্ক বুলি নিজকে দেখায় যে প্ৰত্যেকটো খোজতে তেওঁলোকে ৰাজনীতি দেখা পায়। আচলতে আমাৰ জীৱনৰ লগত ৰাজনীতিটো কেনেকৈ সাঙুৰ খাই আছে সেই বিষয়ে আপুনি অলপ আলোকপাত কৰক। বস্তুটো হৈছে যে প্ৰথমতে কথা হ'ল যে ৰাজনীতি থাকিবই। এগৰাকী পলিটিকেল পণ্ডিত মেটলেণ্ডে কৈছিল, হোৱাট এভাৰ ইউ মে বি অৰ হোৱাট এভাৰ ইউ ৱান্ট টু বি, ইউ মে নট বি ইণ্টাৰেষ্টেড ইন পলিটিক্স বাট পলিটিক্স ইজ ইণ্টাৰেষ্টেড ইন ইউ। আপুনি যিয়েই নহওক কিয়, যিয়েই নকৰক কিয়, আপুনি ৰাজনীতিৰ প্ৰতি যদিও ৰাজনীতিৰ অনুৰাগী নহয়, অভ্যস্ত নহয়, তথাপিতো আপোনাক কেন্দ্ৰ কৰি ৰাজনীতি হ'বই। আৰু চৰচাপৰিৰ যি জনগোষ্ঠী, বৰ দুঃখজনক কথা যে স্বাধীনোত্তৰ কালছোৱাত এই মানুহখিনিক লৈ কেৱল ৰাজনীতিয়ে কৰা হ'ল। এই মানুহখিনিক এনেকুৱা এটা অৱস্থাত ৰখা হ'ল যে তেওঁলোকক ৰাজনৈতিকভাৱে সচেতন কৰা নহ'ল। আপুনি আজি যিটো কথা কৈছে যে চাহৰ দোকানত ৰাজনীতিৰ চৰ্চা হয়, যেনিবা সকলোৱে ৰাজনৈতিক বিশ্লেষক, সকলোৱে ৰাজনৈতিক বিশ্লেষণ কৰিব জানে। কিন্তু তাতো এটা কথা দেখিবলৈ পাব, সেই কথাটো হ'ল যে কোন মানুহবোৰে তাত ৰাজনৈতিকভাৱে চিন্তা চৰ্চাত লৈ ব্যস্ত থাকে, যিসকলে মানুহৰ কোনো ধৰণৰ কাম কাজ নাই, সেই মানুহখিনি নতুবা কিছুমান নিবনুৱা ল'ৰা, যি নিবনুৱা ল'ৰাখিনি তেওঁলোকে বিভিন্ন দলৰ প্ৰাৰ্থীৰ পিছে পিছে ঘূৰি ফুৰিব, হয়তো তেওঁলোকৰ চাহৰ খৰচটো বাইকৰ তেলৰ কথাটো ওলাব। এইটো খুব দুঃখজনক। দেখা গৈছে যে এই যে আমাৰ চাহ দোকানত যিসকল মানুহে ৰাজনীতিৰ কথা পাতে, এজন মহাপণ্ডিতৰ পৰিচয়েৰে এজন ডাঙৰ ডাঙৰ বিশ্লেষক হৈ পৰে, তাৰ ভিতৰত আমাৰ গ্ৰাম্যাঞ্চলত যিখিনি শিক্ষক আছে সেই শিক্ষকখিনি বেছি। মই কিছুদিন আগতে, আজিৰ পৰা প্ৰায় ৩-৪ বছৰ আগতে মই এটা কথা লিখিছিলোঁ, ফেচবুকত লিখিছিলোঁ মই, যে আমাৰ যিসকল শিক্ষক আছে সেই শিক্ষকবোৰে আমাৰ ৰাজনৈতিক নেতাসকলৰ পিছে পিছে ঘূৰা বাদ দি যদি এটা কিতাপ পঢ়িলেহেঁতেন, নাইবা নিজৰ ল'ৰা ছোৱালীয়ে কি পঢ়িছে সেই বিষয়ে অলপ খোজ খবৰ ল'লেহেঁতেন, তেন্তে হয়তো আজি আমাৰ সমাজৰ পৰা একোজন IAS IPS অফিচাৰ কেইবাজনো ওলালেহেঁতেন। নিশ্চয়। আমাৰ এই যিখিনি আমাৰ ৰাজনৈতিক বিশ্লেষক শিক্ষকসকল, তেওঁলোকৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? কাৰণ যিহেতু আপুনি এজন শিক্ষাৰ সৈতে জড়িত ব্যক্তি, আপুনি এখন হায়াৰ ছেকেণ্ডেৰীত আপুনি অধ্যক্ষ হৈ আছে। মই দীৰ্ঘদিন 33 বছৰ এখন হায়াৰ ছেকেণ্ডেৰীত কাম কৰি আছোঁ। আৰু সেই হায়াৰ ছেকেণ্ডেৰীখন মই যদিও সংখ্যাগুৰু ভাগ কৰিব নোখোজো, আমি যাক সংখ্যাগুৰু বুলি কওঁ, সেই সংখ্যাগুৰু প্ৰধান এখন হায়াৰ ছেকেণ্ডেৰী। চৰচাপৰিৰ সমাজখনৰ শিক্ষকসকলৰ আটাইতকৈ ডাঙৰ মাইনাছ পইণ্টটো হ'ল যে তেওঁলোকে স্থানীয় বিধায়ক বা স্থানীয় সাংসদ বা ZPC মেম্বাৰ বা পঞ্চায়তৰ প্ৰেচিডেণ্টজনলৈকে তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে। মই এটা সাধাৰণ উদাহৰণ দিব খুজিছোঁ। যদি আমাৰ চৰচাপৰিৰ এখন হাইস্কুল বা কলেজলৈকে স্থানীয় বিধায়ক বা সাংসদগৰাকী যায়, দেখা যায় যে ক্লাছ পাতি বন্ধ কৰি সেই সাংসদ বা বিধায়কৰ পিছে পিছে শিক্ষকজন ঘূৰে। আৰু এটা অতি তিতা কথা
সেই তিতা কথাটো হ'ল যে আমাৰ একাংশ শিক্ষকে কিন্তু আকৌ সেই বিধায়কগৰাকী বা সাংসদগৰাকীৰ দালালি কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু তাৰ বিপৰীতে মই মোৰ দীৰ্ঘ এই যে 33 বছৰীয়া মোৰ শিক্ষকতা সেই শিক্ষকতাৰ কথা কি দেখিলোঁ মই দেখিলোঁ যে আমাৰ তালৈকে সাংসদ যোৱাটো মোৰ মনত নপৰে কিন্তু দুগৰাকী বিধায়ক সঘনাই কৈছে এই 33 বছৰত কিন্তু তেওঁলোকে অধ্যক্ষৰ ৰুমত আহি কথা পাতিছে অধ্যক্ষৰ লগত কথা পাতিছে ইফালে ক্লাছ চলি আছে বা কিবা দৰকাৰত হয়তো আমি বিধায়কৰ ওচৰলৈ গৈছো বিধায়কে মাতিলে তেতিয়াহে আমি কথা পাতিছো এই যে অত্যাধিক ৰাজনীতিবিদসকলে সকলো কথা সকলো কাম কৰিব পাৰে এই ধাৰণাই কিন্তু চৰচাপৰিক যথেষ্ট ক্ষতি কৰিছে এইটো ক্ষতি কৰিছে আপোনাৰ গৰাখহনীয়াৰ দৰে প্ৰব্লেম আমাৰ সলভ হোৱা নাই আমাৰ নাগৰিকত্বৰ দৰে প্ৰব্লেম সলভ হোৱা নাই কাৰণ আমি আমাৰ জনপ্ৰতিনিধিক প্ৰশ্ন কৰিবলৈ শিকা নাই আৰু যেতিয়ালৈকে আমি জনপ্ৰতিনিধিক প্ৰশ্ন কৰিবলৈ নিশিকিম তেতিয়ালৈকে কিন্তু হেতু নহব আমি সকলো সময়তে যদি হয় হুজুৰ হৈ থাকো ম্যাক্সিমাম ক্ষেত্ৰত দেখা গৈছে যে আমি বেছিভাগ ক্ষেত্ৰতে হয় হুজুৰ হৈ থাকো যাৰ ফলস্বৰূপে এনেকুৱা হয় এই কথাবোৰ আমি মন কৰিব লাগিব যে আমি কি কৰিম আজি যুৱ শক্তিৰ কথা আহিছে এই যুৱ শক্তিৰ ক্ষেত্ৰত দেখা গৈছে যে আজি ধৰক মই পলাকবাৰীত শিক্ষক হৈ আছো পলাকবাৰীত কিয় চাহৰ দোকানে দোকানে ডেকা ল'ৰাবোৰে তেওঁলোকে আড্ডা মাৰি থকা নাই পলাকবাৰীত তাৰ এটা কাৰণ আছে যে সেই যুৱ সমাজ যথেষ্ট পৰিমাণে ৰাজনৈতিকভাৱে সচেতন কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ তাত দেখা যায় যে হেলিকপ্টাৰ লৈ কোনোবা নামিলে কোনোবা 5খনমান ইনোভা গাড়ী লৈ নামিলে সকলোৱে দৌৰ মাৰিলে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এটা বাইক সংস্কৃতি গঢ়ি উঠিছে মই কোন দলৰ কিহৰ কি হেতু ডাঙৰ কথা নহয় জিন্দাবাদ দিব যাব লাগে 500 টকা হাজিৰা পাব লাগে মোৰ কথাখিনি বৰ বেয়া হৈছে মোৰ বাইকত তেল ভৰাই দিব গতিকে এদিনৰ কাৰণে অমুক জিন্দাবাদ পিছদিনাখন তমুক মুৰ্দাবাদ কিন্তু প্ৰশ্নটো হ'ল এই যে মোৰ গাঁওখন গৰাখহনে উঠুৱাই লৈ গৈছে মোৰ ঘৰৰ কাষৰ ডিভুটাৰ হৈ ডিটেনশন চেণ্টাৰলৈ গৈছে এই যে বিভিন্ন ধৰণৰ সমস্যাবোৰ আছে মোৰ বৃদ্ধা মাতৃয়ে বৃদ্ধ পেঞ্চন পোৱা নাই মোৰ গাঁৱৰ কৰবাৰ এনআৰসি পৰা নাম বাদ পৰিছে নে নাই সেই বিষয়ে চিন্তা কৰিবলৈ নাই আৰু এই ডেকালৰাবোৰ কেতিয়া দেখা যায় ঠিক এই যে আমি মৰাপাট খেতি কৰো মৰাপাট খেতি কৰিলে বিছা হয় দেখা যায় যে 5 বছৰৰ আগে আগে এই এনেকৈ আমাৰ ৰাজনৈতিক সচেতনতা জাগি উঠে আৰু 5 বছৰৰ মূৰত যদি তেওঁৰ সমষ্টিৰ বিধায়কজনে কোনো ধৰণৰ উন্নতিও নকৰে 5 বছৰে যদি তেওঁ বিধানসভাত মেকুৰীৰ দৰে এটা মেও শব্দ উচ্চাৰণ নকৰে তাৰ পিছতো সেইজন বিধায়কৰ পিছে পিছে কিন্তু আমি ঘূৰি ফুৰো কাৰণ তেওঁ যথেষ্ট টকা খৰচ কৰে আজি মই বৰপেটা জিলাৰ এজন বিধায়কৰ কথা শুনিলো মই নামধাম নকওঁ বিগত নিৰ্বাচনত তেওঁ 3টা সমষ্টিত বোলে 1 কোটি টকা খৰচ কৰিছিল যিজন মানুহে মোক জনালে মই তেওঁক কৈছিলো যে এই যে 1 কোটি টকা খৰচ কৰিলে তাৰ কাৰণে তেওঁ দায়ী নে যিসকল সেই 3টা গাঁও পঞ্চায়ত আছে তেওঁলোক দায়ী তেওঁ কোনো ডেভেলপমেন্টাল কাম কৰিব পৰা নাই অতি তিতাভাৱে যদি ক'বলগীয়া হয় আমাৰ বহুত বিধায়ক আছে বিধায়কৰ লগৰ মানুহ আছে যিসকলে পকী ৰাস্তা গুটে গুটে গিলি খায় যিসকলে দলং গুটে গুটে গিলি খায় আৰু সেই দলং আৰু সেই পকী ৰাস্তাৰ বিনিময়ত লাষ্ট গেটত দিছপুৰৰ আশে পাশে এই হাতীগাঁৱত কৰবাত হয়তো বিল্ডিং গঢ়ি উঠে আজি ডেকা শক্তিয়ে চিন্তা কৰিব লাগিব আমাৰ ইছলাম মতে কথা এটা আছে হাৰামে হাৰামি পয়দা কৰে এই যে হাৰামৰ পিছে পিছে আমি দৌৰি ফুৰো আমি হালালৰ কথাটো চিন্তা নকৰো তাৰ ফলস্বৰূপে আমি সমাজখন কলৈকে লৈ গৈ আছো সেই কথাটো আমি চিন্তা কৰিব লাগিব এইখিনিতে মই আপোনাৰ মোৰ এটা অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছো আপোনালোকৰ সৈতে মই দাদাক অলপ সময়ৰ কাৰণে ৰখাইছো অভিজ্ঞতাটো হৈছে আজিৰ পৰা কেইদিনমান আগতে মই মোৰ অফিচত মই গোটেই ৰাতি কাম কৰি আছিলো মই সাধাৰণতে মই ৰাতি কাম কৰোঁ আৰু মোৰ বেছিভাগ কামতে মই গোটেই ৰাতি জাগিবলগীয়া হয় মোৰ কামখিনি ৰাতিয়ে বেছি হয় তো মোৰ অফিচত কিমান ৰাতি তেনেকৈ পাৰ হৈছে মই নাজানো সেইটো এটা বেলেগ প্ৰসংগ সেইটো এটা বেলেগ বিষয় তো মই আজি এটা অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছোঁ সেইটো হৈছে যে এদিন ৰাতি তেনেকৈ কাম কৰি থকাতে মই ৰাতি 11টা বজাত মই হোটেলত ভাত খাব গৈছোঁ এদিনা এনেকুৱা কামৰ প্ৰেছাৰ হৈছে যে মোৰ ইয়াতে যিমান মানুহ আহিছে সেই মানুহখিনিক লৈ মই গৈছোঁ হোটেলত ভাত খাব তো সিদিনা খুব সম্ভৱ কংগ্ৰেছৰ তাৰমানে এই যে প্ৰাৰ্থীবোৰে যে বায়োডাটা জমা দিয়ে সেইটো ষ্টাৰ্ট হৈছে
তো জলেশ্বৰ সমষ্টিৰ পৰা কেইজনমান মানুহ আহিছে তেওঁলোকৰ প্ৰাৰ্থীৰ হৈ কোনোবা এজন প্ৰাৰ্থীৰ হৈ তেওঁলোকৰ হেৰি জমা কৰাৰ কাৰণে বায়'ডাটা জমা কৰিব তো আমি ভাত খাব গৈছোঁ হোটেলত তেওঁলোকে ভাত খাই আছে মই আৰু মোৰ সতীৰ্থ শাকিল আছিল বোধহয় শাকিলে ভাত খাই শাকিলে পইচা দিব গৈছে কেছ কাউণ্টাৰত শাকিলে পইচা দিব যাওঁতে তাৰে সেই জলেশ্বৰ সমষ্টিৰ সেই ল'ৰাজনে জলেশ্বৰ সমষ্টিৰ হ'ব জলেশ্বৰ সমষ্টিৰ খুব বেছি হ'লে ক্লাছ 10 বা 11 হায়াৰ ছেকেণ্ডেৰীৰ পৰা তেনেকুৱা এজন ল'ৰা হ'ব ল'ৰাজনে শাকিলক সুধিছে যে আপোনালোকে কোনটো পাৰ্টিৰ পৰা আহিছে তো আমি ৰাতি কাম কৰি গৈ হোটেলত ভাত খাব গৈছোঁ সেই ল'ৰাজনে আমাক সুধি আছে যে আপুনি কোনটো পাৰ্টিৰ পৰা আহিছে আপোনালোকে কোনটো পাৰ্টিৰ হৈ আহিছে আমাৰ ডেকা সমাজৰ আমাৰ উঠি অহা প্ৰজন্মৰ আমাৰ যুৱ সমাজৰ এয়া হৈছে মানসিকতা মানুহ এজন কাম কৰি আছে নে কি কৰি আছে তেওঁ কিহৰ কাৰণে হোটেলত ভাত খাই আছে সেই কথা বেলেগ একো কথা তেওঁৰ মাথাত সোমোৱা নাই তেওঁৰ মাথাত এটা কথা সোমাইছে যে আপোনালোকে কোনটো পাৰ্টিৰ হৈ আহিছে কাৰ হৈ আহিছে মানে প্ৰত্যেকজনে পলিটিক্সৰ লগত তেনেকুৱা নেতাৰ পিছে পিছে ঘূৰি ফুৰা ল'ৰা হ'লেই ৰাতি তেনেকুৱা হ'লেই কোনোবা নেতাৰ পিছত দৌৰি ফুৰা তেনেকুৱা ল'ৰা বুলি আমাৰ যুৱ সমাজে আজি ভাবিবলৈ লৈছে এইটোতো আমাৰ সমাজৰ এটা প্ৰধান বেদী আজি চৰ-চাপৰিৰ এইটো কথা সৰ্বজন বিদিত গোটেই ভাৰতবৰ্ষত সৰ্বজন বিদিত যে চৰ-চাপৰিৰ যিখিনি মানুহ সেই মানুহখিনি কষ্ট হৈষ্ণু কিন্তু চৰ-চাপৰিৰ মেন পাৱাৰ ইমান ৱাষ্টেজ হৈ আছে আজি মানে ধৰক আপোনাৰ কথাকে কৈছোঁ যে সৰু সুৰাকৈ এটা কাম আৰম্ভ কৰি আজি যিটো অৱস্থাত সন্মুখত ক'ব নাপায় যিটো অৱস্থালৈকে আজি আহিছে টেকনিকেল দিশটোত কম্পিউটাৰৰ দিশটোত বা ডিজাইনিঙৰ দিশটোত এই যে সৰুকৈ আৰম্ভ কৰা কৰ্মসংস্কৃতি এই কৰ্মসংস্কৃতিৰ কথা আমি নাভাবোঁ মই আগতে কৈছিলোঁ যে আমাৰ এটা ধাৰণা আছে যে মোৰ চাকৰিটো হ'ব লাগিলে মই MLA পিছে পিছে ঘূৰিব লাগিব আৰু MLA জনে কি কৰে নকৰে সেই কথাটো আমি গুৰুত্ব আৰোপ নকৰোঁ মই আজি নে কালি এটা ফেচবুক পোষ্ট দিছিলোঁ ফেচবুক পোষ্টটোত কৈছোঁ দুটা কথা কৈছোঁ মই তাত প্ৰথম কথাটো মই কৈছিলোঁ যে আপুনি যিজন প্ৰাৰ্থীক ভোট দিব সেই প্ৰাৰ্থীজনে বিগত 5টা বছৰত বিধানসভাত হিংস পৰাক্ৰমেৰে আপোনাৰ সমষ্টিৰ সমস্যাৰাজিৰ কথা কৈছে যদি কৈছে তেওঁক সমৰ্থন কৰক নে আপোনাৰ প্ৰাৰ্থীগৰাকীয়ে বিগত 5 বছৰে এবাৰে মেকুৰীয়ে মেও মেও কৰাৰ দৰে এবাৰো মেও মেও কৰা নাই সেই প্ৰাৰ্থীৰ পিছে পিছে আপুনি নাযাব 2 নম্বৰ কথা হ'ল চৰ-চাপৰিৰ যিখন সমাজ অতি পিছপৰা আজি এইবোৰ ডাটা গাব নালাগে চাচাৰ কমিটিয়ে কৈছে বহুবাৰ আমি লিখা মেলা কৰিছোঁ যে যাতায়াত শিক্ষা স্বাস্থ্য বিভিন্ন দিশত আমি পিছ পৰি আছোঁ এই বিভিন্ন দিশত পিছ পৰি থকাৰ পিছত যিজনে আমাক উন্নয়নৰ গতি দেখাব পাৰিব সেই মানুহজনক যিজনে এছেম্বলিত কথা ক'ব পাৰিব আমাৰ হকে যি মানুহজনে উন্নয়ন কৰিব পাৰিব সেই মানুহজনক ভোট দিয়ক তেওঁৰ পিছে পিছে ঘূৰক আমাৰ ক'বলগীয়া একো নাই আচ্ছা এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ সেইটোৰ বাবে আমি দেখিছোঁ যে আমাৰ কিছু অংকত ৰাজনীতিবিদে কিছু অংক 2-এজন ৰাজনীতিবিদে আমাৰ বিশেষকৈ নামনি অসমত কিছুমান বিধায়কে ভাল কাম কৰিছে শত্ৰুৱেও স্বীকাৰ কৰিব লাগিব সেইটো নিশ্চয় আৰু তেওঁলোকৰ সমষ্টিলৈ গ'লে তাৰ উমান পোৱা যায় নিশ্চয় মই নিজে গৈছোঁ মই গম পাইছোঁ মই নাম নকওঁ সেই সমষ্টিৰ বিশেষকৈ 2জন ব্যক্তি 2টা MLA আৰু সেই 2জন মই এইখিনিলৈকে কওঁ যে বৰপেটা জিলাত আমাৰ 2জন বিধায়ক তেওঁলোকে সমষ্টিখনৰ ভালেখিনি কাম কৰিছে যথেষ্ট কাম কৰিছে আৰু সেয়া স্পষ্টভাৱে দেখা যায় সমষ্টিখনত গৈলে মই কোনো ৰাজনীতিবিদ বা মই কাক ভোট দিওঁ সেইটো মোৰ ব্যক্তিগত বিষয় কিন্তু মই ৰাজনৈতিকভাৱে কাৰো অন্ধভক্তও নহয় সেইটো আপোনালোকে ভালকৈ জানে ৰাজনৈতিকভাৱে মই কাৰো অন্ধভক্ত নহয় আৰু সকলোৰে সৈতে মোৰ এটা ভাল সম্পৰ্ক মই বজাই চলোঁ আৰু সেইটো নাজানো কিহৰ কাৰণে মই সকলোৰে সৈতে ইমান কণ্ট্ৰাডিক্টত নাযাওঁ যে সাধাৰণতে তো কিছুমান ৰাজনীতিবিদে কি কৰিছে সেই তেওঁলোক 2জনৰ টিকেট কটাৰ কাৰণে চেষ্টা কৰি আছে টিকেট কটাৰ কাৰণে চেষ্টা কৰি আছে এইটো সকলোৱে গম পায় মই কাৰ কথা কৈছোঁ মই নাম উল্লেখ কৰা নাই তো এনেকুৱা ক্ষেত্ৰত যি 2জন ব্যক্তিয়ে আমাৰ হৈ কাম কৰিছে আমাৰ সমষ্টিৰ কাম কৰিছে সেই 2জন ব্যক্তিক সেই 2জন বিধায়কক আমি পাখি কটাৰ কাৰণে লাগি আছোঁ আমি কেনেকুৱা ৰাজনীতিবিদ
আমি কেনেকুৱা আমি আমি আমাৰ আমাৰ মানুহখিনিৰ প্ৰতি আমাৰ সমাজখনৰ প্ৰতি আমি কেনেকুৱা দৰদী এই ক্ষেত্ৰত মই মোৰ অভিজ্ঞতাৰ পৰা কথা ক'ব লাগিব সেই অভিজ্ঞতাটো আকৌ মই জননেতা আতাউৰ ৰহমানৰ কথা ক'ব খুজিছোঁ জননেতা আতাউৰ ৰহমানে সম্ভৱতঃ 77 নে 76ৰ যিখন ইলেকশ্যন হ'ল সেই ইলেকশ্যনৰ সেই সময়ত মই মেট্ৰিক পৰীক্ষা দিছোঁ মেট্ৰিক পৰীক্ষাৰ পিছে পিছে ইলেকশ্যন হৈছে মই তেওঁৰ লগত ঘূৰি ফুৰিছিলোঁ তেওঁৰ এটা পাণ তামোলৰ ডিব্বা আছিলে আচ্ছা টেমা আছিলে সেই টেমাটো লৈ মোৰ মানে যিজন দাদা তেওঁ কৈছিলে যে তই তেওঁৰ লগত যা আৰু প্ৰায়তঃ ইছমাইল হুছেইন ছাৰৰ ভায়েক তেওঁ ইতিমধ্যে যোৱাবাৰ ঢুকাল ইউছুফ আলী আচ্ছা চিনি পাওঁ মই তেওঁৰ লগত লৈ যাবৰ কাৰণে দেখা গ'ল যে আজি যেনেকৈ এই দুজন বিধায়কক বিৰোধিতা কৰা হৈছে তেনেকৈ তেওঁকো বিৰোধিতা কৰা হৈছিল মই নাম নকওঁ জনীয় সমষ্টিৰ এডোখৰ উন্নত ঠাইত সভাখনত প্ৰথমতে সৰু ল'ৰা হিচাপে মোক কথা ক'ব দিয়া হৈছিল সেই সময়ত আহি লাঠিৰে কোবাই মাইক ভাঙি দিয়া হ'ল আচ্ছা জননেতা আতাউৰ ৰহমানৰ নিচিনা মানুহক ডিফিট কৰি দিয়া হ'ল যিজনে কিন্তু 200 শিক্ষা অনুষ্ঠান কৰিছে অতি কমেও মই বাকি কথা ক'ব নালাগে আজান প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কথা তাৰপিছত মই তেওঁক সুধিছিলোঁ তেওঁৰ বৰপেটা মুছলিমপট্টি ঘৰত মই সুধিছিলোঁ যে আপুনি কিয় পৰাজিত হ'বলগীয়া হ'ল আপুনিতো বেয়া কাম কৰা নাই আপুনি ভাল কাম কৰিছে তেতিয়া তেওঁ মোক কৈছিলে যে চাহ কিছুমান দেৱানী মাতব্বৰ আছিলে যিসকল মোৰ ওচৰলৈ আহিছিল যে তেওঁৰ হলনি বেলেগে পৰীক্ষা দি ল'ৰাটোক পাছ কৰিয়ে দিছে যিটো আমাৰ ইয়াত প্ৰক্সি বুলি কয় তেওঁৰ ল'ৰাটোক এলপিৰ মাষ্টৰ কৰি দিব লাগে মই কৈছোঁ যে এইটো হ'ব নালাগে এলপিৰ মাষ্টৰ হ'ব লাগিলে মিনিমাম ছেকেণ্ড ডিভিজন পাব লাগিব গতিকে সেই দেৱানী মাতব্বৰে বেয়া পাইছে কোনোবা ঠিকাদাৰ আহিছে তেওঁ ঠিকাৰ কামটো কৰাই নাই বা ভালকে কৰা নাই তেওঁ আহিছে ইঞ্জিনিয়াৰক কৈ দিব লাগে যাতে তেওঁৰ বিলটো দিয়ে মই তেওঁক ধমকি দি দিছোঁ এই গোটেইখিনি মানুহ মোৰ বিপক্ষে একেলগ হৈ মোক হৰুৱাই দিছে ইয়াত এটা কথা আছে একেটা ক্লাছত যেতিয়া এজন ল'ৰাই দেখা গ'ল সি ক্লাছত ফাৰ্ষ্ট সি 90% পাইছে বাকি ল'ৰাবোৰ গোটেইবোৰ 40ৰ তলত আছে মই তাতকৈ ভাঙি পাতি কৈছোঁ যে এই ল'ৰাখিনিয়ে যিবোৰ 40ৰ তলত পাইছে এই ল'ৰা জেলাছ হ'ব অবভিয়াছলি হ'ব বৰপেটা জিলাত সেই একেটা কথাই হৈছে বৰপেটা জিলাত যিহেতুকে ব্যাপকভাৱে মই চৰচাপনিত ঘূৰি ফুৰোঁ যেতিয়া এই দুটা সমষ্টিলৈ যাওঁ মেল মিটিঙত আৰু বাকী সমষ্টিবোৰলৈ মই যেতিয়া যাওঁ ৰাইজৰ গাড়ী খাবলগীয়া হৈছে বাকী বিধায়কবোৰে এতিয়া বাকী বিধায়কখিনিয়ে দেখিছে যি দলৰে নহওক তেওঁলোকে দেখিছে যে আমাৰ সান্দখোৱা বালি তল যাবৰ হৈছে কাৰণ এওঁলোকে যদি এনেকুৱা ডেভেলপমেণ্টেল কাম কৰি থাকে আমিতো নহৈৰ হৈ যাম ৰাইজে এই বছৰেই আমাক এনেকুৱা জবাবদিহি কৰি আছে অতি সহজ ভাষাত ক'বলৈ গ'লে মিডিয়াকৰ যিখিনি মানুহ মধ্যমীয়া মেধাৰ মানুহ সেই মধ্যমীয়া মেধাৰ মানুহে অতিপাত পৰিশ্ৰম কৰা মেধাৱী মানুহক সহ্য কৰা টান পায় মই ভাবোঁ যে বৰপেটাৰ ক্ষেত্ৰত সেইটো হৈছে কিন্তু সেইবোৰ কথালৈ আলোচনা কৰিবলৈ আমি নাযাওঁ মই এটা কথাই ক'ব খোজোঁ বিশেষকৈ আমাৰ চৰচাপৰি যিটো যুৱ সমাজ সেই যুৱ সমাজৰ প্ৰতি যে প্ৰথম কথা হ'ল আপোনালোকে কোনো বিভাজনকামী শক্তিৰ সপক্ষে নাযাব 2 নম্বৰ কথাটো হ'ল হেজলিটে কথা এষাৰ কৈছিল উইলিয়াম হেজলিটে হিৰো ৱৰ্শ্বিপ ইজ এ ডেঞ্জাৰাছ ভাইচ বীৰ পূজা কৰাটো এটা বিৰাট বেয়া ভুল দোষ কি দোষ যেতিয়া আপুনি বীৰ পূজা কৰিব তেওঁৰ কোনো ধৰণৰ দুখ দেখা নাপাব আপোনাৰ এমএলএ গৰাকী এমএলএ হৈছে কাৰণে আপোনাৰ সাংসদ গৰাকী সাংসদ হৈছে কাৰণে তেওঁক আপুনি সকলো সময়তে সাৰ বুলি জিন্দাবাদ দি থাকিব সেইটো কিন্তু নহব তেওঁক জবাবদিহি কৰিব লাগিব আৰু আকৌ শেষত মই একেটা কথাই কম সেই কথাটো হ'ল যে বৃহত্তৰ চৰচাপৰিৰ যিটো কমিউনিটি সেই কমিউনিটিৰ যিবোৰ প্ৰব্লেম সেই প্ৰব্লেম সম্পৰ্কে যিজনে বিধানসভাত কথা ক'ব পাৰিব যিজনে দুৰ্নীতিবিহীনভাৱে আপোনাৰ সমষ্টি আপোনাৰ সমাজখনৰ উন্নতি সাধন কৰিব পাৰিব তেনেকুৱা প্ৰাৰ্থীক আপোনালোকে সমৰ্থন কৰক দল মতৰ কথা মই ক'ব নাযাওঁ আৰু 2 নম্বৰ কথা হ'ল অযথা
চাহৰ দোকানত ৰাজনীতি কৰি সময় নষ্ট কৰাতকৈ এটা কথা আপুনি উল্লেখ কৰিছিলে এই কথাটো মই বহুবাৰ মেল মিটিঙত কৈছো যে ৰাতিপুৱা আহি আমাৰ ডেকা ল'ৰাখিনি বিশেষকৈ দেখা যায় যে ৰাতিপুৱা 6টাৰ লগে লগে চাহৰ দোকানত বহিব 9টা বজাত ওলাই যাব সন্ধিয়া আকৌ আহি 5টা বজাত বহিব 9টা বজাত 10টা বজাত ঘৰ পাব তেওঁৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁৰ যিখিনি ভাই ভনী আছে তেওঁলোকে পঢ়া শুনা কৰিছে নে নাই কি কৰিছে তাৰ লগত কোনো খবৰ নাই এই যে ৱেষ্টেজ অফ টাইম না আনকি আমাৰ সেই শিক্ষকসকলে এটা কামো কৰে তেওঁলোকে আজিৰ কোনো ধৰণৰ শৈক্ষিক কোনো ধৰণৰ কিতাপ তেওঁলোকে অধ্যয়ন নকৰে তেওঁলোকে ল'ৰা ছোৱালীক শিকাব কি নতুন বস্তু নহয় এইটোতো কেৱল শিক্ষাৰ দিশৰ পৰা তেওঁ শিক্ষক হিচাপে যদি কোনোবা শিক্ষকে তেনেকুৱা কৰে কেৱল শৈক্ষিক দিশৰ পৰাই যে তেওঁ দায়ী সেইটো নহয় তেওঁ কিন্তু ইছলামিক দিশৰ পৰাও দায়ী মই সিমান ধাৰ্মিক মানুহ নহয় কিন্তু কৈছো ইছলামিক দিশৰ পৰা এই কাৰণে দায়ী যে ইছলামে আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে শিক্ষাৰ ওপৰত আৰু শিক্ষা তেতিয়াই আমি দিব পাৰিম শিক্ষক এজনে কি শিক্ষক এজনে ছাত্ৰতকৈ মই ভাবো যে বেছি পঢ়িব লাগিব যদি তেওঁ পঢ়া শুনাই নকৰে তেওঁ যদি ভাবে যে মই বিএ পাছ কৰাৰ পিছত এমএ পাছ কৰাৰ পিছত মই আৰু সাইন বোৰ্ডো নপঢ়ো মোৰ জ্ঞান যথেষ্ট বেছি হৈ গৈছে তেতিয়াতো সাংঘাতিক কথা আৰু দুঃখজনকভাৱে চৰ্চাপুৰীৰ বিভিন্ন একাংশ শিক্ষকৰ ঘৰলৈ মই গৈ দেখিছো বাতৰি কাকত আলোচনী বাদ দিয়ক তেওঁ যি টেক্সট পঢ়ায় সেইটো কিতাপ সেই টেক্সট বুকখনো তেওঁৰ ঘৰত নাই আৰু সেইটো আমি বাধ্য কৰাব লাগিব কিন্তু আমাৰ অভিভাৱকসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি হয়তো আজিৰ আলোচনাখন আমাৰ একেবাৰে ইনফৰ্মেল আলোচনা হৈছে আৰু এই আলোচনাৰ পৰা আমি আসলতে ব্যক্তিগতভাৱে কাকো সমালোচনা কৰিব খোজা নাই আমি সমালোচনা কৰিছো চৰ্চাপুৰীৰ যিসকল প্ৰতিনিধি তেওঁলোকক সেই প্ৰতিনিধিসকলক আলোচনা কৰিছো আমি আশা কৰিম যে 2021ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত চৰ্চাপুৰীবাসী বিশেষকৈ ডেকা ল'ৰাসকলে তেওঁলোকে সঠিকভাৱে মনোযোগ দি সঠিক প্ৰতিনিধি যি দলৰে হওক তেওঁলোকে বিধানসভালৈ পঠিয়াব না মই এইখিনিতে এটা কথা আপোনালোকৰ সৈতে আৰু ক'ব খোজো যে মই ইতিমধ্যে উল্লেখ কৰিছো যে আমাৰ বৰপেটা জিলাৰ দুজন বিধায়ক তেওঁলোকে সমষ্টিত যথেষ্টখিনি কাম কৰিছে আৰু তেওঁলোকৰ সমষ্টি ঘূৰিলে সেই কথা অনুমান পাব পাৰি তেওঁলোকৰ টিকেট কাটি বেলেগক টিকেট দিয়াৰ চেষ্টা চলি আছে নাজানো তেওঁলোকে কিমান দূৰ সফল হ'ব নহ'ব মই সেইটো ক'ব নাযাওঁ কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰক আপোনালোকে ভোট দিয়াটো আপোনালোকৰ নৈতিক দায়িত্ব আৰু সাংবিধানিক অধিকাৰ আপোনালোকে ভোট দিয়ক কিন্তু নিজৰ ভোটটো দিওঁতে আপোনালোকে সেই প্ৰাৰ্থীজনৰ কাক ভোট দিবলৈ লৈছে কিয় ভোট দিবলৈ লৈছে সেইবোৰ বস্তু অলপ চাই চিতি ল'ব কাৰণ আপোনাৰ আজি আপুনি যি য'ত থিয় হৈ আছে তাত এদিন আহি থিয় হ'ব লাগিব আপোনাৰ পৰৱৰ্তী প্ৰজন্মই আপোনাৰ উত্তৰ প্ৰজন্মক আপুনি উত্তৰ দিব লাগিব আজি মই ইয়াতে বহি আছো আজি হয়তো মোৰ ছোৱালীজনী কাইলৈ ছোৱালীজনী মোক জবাবদিহি কৰিব মই উত্তৰ দিব লাগিব মোৰ ছোৱালীজনীক যে মই কি কৰি আহিছো আপোনাৰ বিবেকক এবাৰ সুধি চাওক আপুনি কি কৰিবলৈ গৈ আছে এই ক্ষেত্ৰত মই মানে এটা কথাই কৈছো সেই কথাটো হ'ল যে আপোনালোকে কোনো অসৎ উপায়ৰ দ্বাৰা কোনো প্ৰাৰ্থীৰ অসৎ উপায়ৰ দ্বাৰা আপোনালোক প্ৰভাৱান্বিত নহ'ব আপোনালোকে প্ৰভাৱান্বিত হ'ব আপোনালোকৰ বিবেকৰ দ্বাৰা আপোনালোকে চাব আৰু এটা কথা আমাৰ এই চৰ্চাপুৰীৰ সমাজখন কিয় নাজানো ব্যক্তি স্বাৰ্থৰ ওপৰত ইমান বেছি গুৰুত্ব আৰোপ কৰা হয় যে সামাজিক স্বাৰ্থ মোৰ গাঁওখনত ৰাস্তা ঘাট হ'ল নে নাই মোৰ গাঁওখনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হ'ল নে নাই মোৰ গাঁওখনত এখন কলেজ হ'ল নে নাই স্কুলখন ভালকৈ চলিছে নে নাই সেই কথাটো চিন্তা কৰাৰ পৰিৱৰ্তে আমি চিন্তা কৰো মোৰ কি হোৱা নাই আৰু সেকেন্ড কথা কি পালো ইলেকশ্যনৰ আগত মই অলপ ইনকাম কৰি ল'ব লাগে এটা কথা মনত ৰাখিব লাগিব সেই কথাটো হ'ল আমি মানুহ আশৰাফুল মখলুকাত আমি জীৱশ্ৰেষ্ঠ মানুহ আমি জন্তু নহয় যে আমি যিকোনো বস্তু খাব পাৰো যিকোনো ধৰণে খাব পাৰো এটা কথা মনত ৰাখিব লাগিব বিফৰ ইলেকশ্যন আপোনাক যি দিয়া হ'ব অসৎভাৱে 5 বছৰে কিন্তু তাৰ 1000 গুণে আপোনাৰ পৰা তুলি লোৱা হ'ব আৰু বিফৰ ইলেকশ্যন আপোনাৰ মুখ বন্ধ কৰি দিয়া হ'ব কাৰণ আপোনাৰ পিছত ৰিপ্লাইটো পাব নিৰ্বাচনৰ আগত
মই দি থৈ গৈছো নহয়। মই এইখিনিত এটা কথা ক'ব খোজো, আৰু এটা কথা সেইটো হৈছে যে আপুনি ব্যক্তিগতভাৱে লাভান্বিত হোৱা নাই ঠিকেই, কিন্তু আপোনাৰ ঘৰৰ সন্মুখৰ যে ৰাস্তাখন হৈছে, সেই ৰাস্তাখন নহওঁতে আপোনাৰ মাটিৰ মূল্য যিমানখিনি আছিল, আপুনি আপোনাৰ ঘৰৰ পৰা বজাৰ পাওঁতে যিমানখিনি সময় লাগিছিল, সেই মাটিৰ মূল্য আৰু সেই সময়ৰ অপচয় ৰোধ কৰাটো আপুনি হিচাপ কৰি চাওক এবাৰ। আপুনি ব্যক্তিগতভাৱে কি পাইছে ওলাই পৰিব। আপোনাৰ ল'ৰা ছোৱালীয়ে স্কুল যাবলৈ আগতে কেনেকৈ গৈছিল আৰু আজি কেনেকৈ যায়, আপুনি নাই, এই ক্ষেত্ৰত মই ব্যক্তিগত কথা এটা ক'বলগীয়া হ'ল যে মই অলপতে পালহাজিৰ পৰা মোৰ নিজা গাড়ীৰে লগত কি বুলি কোৱা যাব, মানে মোৰ সহধৰ্মিনী আছিলে। আগতে মোৰ মনত পৰে যে 1994 পালহাজিৰ এটা ক্লাবে গল্পকাৰ হিচাপে মোৰ জীৱনত প্ৰথম সম্বৰ্ধনা মই পালহাজিৰ ব্ৰাইট ষ্টাৰ ক্লাবৰ পৰা পাইছিলোঁ। আচ্ছা, মোক বাইকেৰে এখন মানে আমাৰ ভাষাত যিটো কোৰ বুলি কয়, কোৰ পাৰ কৰাই দিয়া হ'ল, আৰু তাৰ পৰা মই প্ৰায় 1 ঘণ্টামান খোজকাঢ়ি কাঢ়ি আহি আগমদিহাত মোৰ বন্ধু এজনক লগ ধৰি সি নি মোক ঘৰত থৈ আহিল। সিদিনাখন মই ইচ্ছাকৃতভাৱে যে কি উন্নতি হ'ল মই এইটো চাব লাগে। আচ্ছা, পালহাজিৰ পৰা বামুণডংৰা হৈ আগমদিয়া হৈ মই উইদিন 17 মিনিটছ 17 or 19 মই ঘড়ী চাইছিলোঁ, তেনেকুৱা সময়ত মই কপোহাৰ মোৰ নিজৰ ঘৰ পালোঁ। এই যে পৰিৱৰ্তন, এই পৰিৱৰ্তনটোৰ পৰা কি পৰিৱৰ্তন হৈছে, এই কথাটো মই উদাহৰণস্বৰূপে বুজাইছোঁ যে এটা সময়ত মই আমাৰ গাঁৱত এবিঘা মাটি কিনিছিলোঁ, বেছি দিন নহয়, বোধকৰো 5 বছৰমান আগে 3 লাখ টকা বিঘা। আচ্ছা, আজি সেই মাটি অতি কমেও 20 লাখ টকা বিঘা হৈছে। এইটো কাৰণ বাহিৰৰ পৰা মানুহ আহিব লৈছে, খেতিৰ মাটিৰো দাম বাঢ়ি গৈছে, কাৰণ এতিয়া আমাৰ ঘৰৰ সন্মুখৰে পকী ৰাস্তা গৈছে। আৰু এই পকী ৰাস্তা হৈছে, মই নামে ধামে ক'ব নাযাওঁ, এই যে 2জন MLA ৰ কথা ক'লো, তাৰে এজন MLA ৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে এই কথাবোৰ উন্নয়নৰ লাভ কি। তমচ উপন্যাসৰ প্ৰথম শাৰীটোত ভীষম সাহানী এটা কথা কৈছিল, কথাটো অসমীয়া অনুবাদ কৰিলে হুবহু হিন্দীটো মই পাহৰি গৈছোঁ, যে যিখন গাঁৱৰ কাষেৰে এটা পকী ৰাস্তা যায়, আমি মানি ল'ব লাগিব যে সেইখন গাঁৱৰ, তেওঁ তৰক্কি শব্দটো লিখিছে, যে সেইখন গাঁৱৰ উন্নতিৰ ইঞ্চুৰেঞ্চ হৈ গ'ল। তৰক্কি মানে উন্নয়নৰ ইঞ্চুৰেঞ্চ হৈ গ'ল। সেই কথাটো আমি অনুভৱ কৰিছোঁ। গুৱাহাটীৰ ঘৰৰ পৰা আমাৰ কপোহাৰ ঘৰলৈকে, বৰপেটাৰ ঘৰলৈকে যাওঁতে মোৰ কেতিয়াবা 4 ঘণ্টাও লাগিছিলে। আজি বৰপেটা 2.5 ঘণ্টা বাগবৰ হৈছে 2 ঘণ্টাত মোৰ আজাৰাৰ ঘৰৰ পৰা কপোহাৰ ঘৰলৈকে গৈ পাব পাৰি। এইটো কি কাৰণে হৈছে? উন্নত। এই কথাবোৰ আমি লক্ষ্য ৰাখিব লাগিব, আৰু সেইকাৰণে ৰাজহুৱা স্বাৰ্থক অধিক গুৰুত্ব আৰোপ কৰিবলৈ। আজি ধৰি লোৱা যাক, মই কৈছোঁ যে বৰপেটাৰ এটা সমষ্টিত দেখা গ'ল যে মডেল ছায়েন্স কলেজ এখন হৈ আছে। সেই ছায়েন্স কলেজখনত কোনে পঢ়িব? আজি আপোনাৰ মোৰ ল'ৰা ছোৱালী যি MC কলেজত মানে অসম আন্দোলনৰ সময়ত আমি মাৰ খাই তাৰ পৰা পঢ়িবৰ কাৰণে আমি যাবলগীয়া হ'ল কলৈকে, BN কলেজ ধুবুৰীলৈকে যাবলগীয়া, আৰু ছায়েন্স পঢ়াৰতো কোনো ব্যৱস্থাই নাছিলে। MC কলেজখন আছে, বৰপেটাত আৰু নাই, এইফালে পাঠশালালৈ আহিব লাগে। আজি যেতিয়া অতি পিছপৰা ঠাইত এখন বিজ্ঞান কলেজ হ'ব, তাৰ পৰা লাভৱান মোৰ পকেটলৈ কোনোবা প্ৰতিনিধিয়ে 10,000 টকা দিয়ক বা নিদিয়ক, তাৰ পৰা বৈজ্ঞানিক ওলাব, ডক্টৰ ওলাব, ইঞ্জিনিয়াৰ ওলাব, এই কথাবোৰ আমি পাহৰি গ'লে নহ'ব। তো গতিকে মই এইখিনিত এটা কথা হেৰি কৰিব খোজোঁ, আমি কাৰো হৈ প্ৰমোশ্যন কৰা নাই, আমি কাৰো হৈ কোৱা নাই, আপোনালোকে ভুল নুবুজিব, কাৰণ আমি কাৰো অন্ধভক্ত নহয়। তো গতিকে এটা বস্তুৱে খালি ক'ব খুজিছোঁ, আমি উন্নতি বিচাৰোঁ, আমাৰ সমাজখনৰ উন্নতি বিচাৰোঁ। আমি বিচাৰোঁ আমাৰ সমাজখনৰ পৰা ওলাই আহক ল'ৰা ছোৱালী, আমাৰ সমাজখনৰ পৰা ওলাই আহক IAS IPS। মাষ্টৰ কেৰাণী বহুত হৈছে, আমাক মাষ্টৰ কেৰাণী নালাগে, আমাক এতিয়া লাগে IAS IPS। আপোনালোকে তাৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰে, আপোনালোকে কেৱল IAS IPS নহয়, আপুনি যিয়েই হওক, এজন বিবেকমান মানুহ হওক, আপুনি সমাজক ভাল পোৱা মানুহ হওক। আৰু এটা কথা মনত ৰাখিব, পবিত্ৰ কোৰাণত কোৱা হৈছে যে আল্লাহ এটা জাতিক তেনেকুৱা নেতাই দিয়ে যেনেকুৱা নেতা সেই জাতিটোও বিচাৰে। তো সকলোকে ধন্যবাদ জনাইছোঁ।
সকলোকে ধন্যবাদ জনাই মই হাফিজ দাকো ধন্যবাদ জনাই এইখিনিতে সামৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক যদি আপোনালোকে এনেকুৱা ধৰণৰ আৰু আমাৰ আলোচনা বিচাৰে আপোনালোকে তলত কমেণ্ট কৰক মই জানো আমাৰ আজিৰ আলোচনা বহুত দীঘলীয়া হৈছে ক্ষমা কৰিব তাৰ বাবে কথা কওঁতে কওঁতে আচলতে বহুত সময় লৈ লৈছোঁ তাৰ পৰা ক্ষমা প্ৰাৰ্থী আজিলৈ এৰিছোঁ ধন্যবাদ